সিমান এটা ভাল কণ্ডিশ্যনত নাছিল ছাৰ কালিলৈকে সিমান এটা ভাল কণ্ডিশ্যনত নাছিল তেওঁ চেলাইন লৈ আছে কিন্তু তেওঁ মোক সুখ শিকাই আছে কৈছিল কি তোক তই যিহেতু মোৰ লগত ইমান আছ তোক মই কিবা এটা দি যাম আমি এনেকৈ এটা তই বজাবি মই ডিজাইন কৰিম নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময় কলিতা দীপক শৰ্মা ছাৰ তাতে মই বাহি শিকি আছিলোঁ মই ছাৰৰ লগত আছিলোঁ মই চেন্নাইত গৈছিলোঁ বা দিছপুৰৰ পৰাই আছিলোঁ মানে কি হ'ল কথাটো চেন্নাইত থাকোঁতে মানে মোৰ টিকেটটো আগতে কটা গ'ল তো সেইবাবে মই আজি পুৱা 5:30 বজাত মোৰ ফ্লাইট আছিল 5:30 বজাত উঠি মই আহি পালোঁ মানে মই খবৰটো পোৱাই নাছিলোঁ যিহেতু ফ্লাইটত থাকিলে ফ্লাইট মোডত মোবাইলটো থাকিব লাগে মোবাইলটো অন কৰিলোঁ আৰু গম পালোঁ দীপক শৰ্মা ছাৰ আৰু নাই মই আজি পুৱা 5:30 বজাত ফ্লাইট আছিল চেন্নাইৰ পৰা গুৱাহাটীত 8:10 পাইছোঁ তেওঁ মানে মানুহজন তেওঁৰ মেইন প্ৰব্লেমটো কি হ'ল তেওঁৰ লাঞ্চত ইনফেকশ্যন পোৱা গ'ল ডক্টৰে কোৱা মতে লাহে লাহে তেওঁৰ কিডনীটো অলপ ইফেক্ট কৰিলে সিমান এটা ভাল কণ্ডিশ্যনত নাছিল ছাৰ কালিলৈকে সিমান এটা ভাল কণ্ডিশ্যনত নাছিল তেওঁ ভেণ্টিলেটৰ দিয়া হৈছিল তেওঁক ছাৰৰ এটা ইচ্ছা আছিল তেওঁ কৈছিল কি মোক তই যিহেতু মোৰ লগত আছ তো আমি এটা ফিউজন বনাম তেওঁৰ এটা ডিজি ফ্লুট বোলা এটা চাইনিজ ফ্লুট আছে এইটো সেই ফ্লুটত মানে আমাৰ অসমৰ যিখিনি ফ'ক আছে তেওঁ আনকি দিছপুৰত তেওঁ মানুহটো চেলাইন লৈ আছে কিন্তু তেওঁ মোক সুখ শিকাই আছে কৈছিল কি তোক তই যিহেতু মোৰ লগত ইমান আছ তোক মই কিবা এটা দি যাম আমি এনেকৈ এটা তই বজাবি মই ডিজাইন কৰিম তেওঁৰ সেই ইচ্ছাটো পূৰণ কৰিম আৰু মানে অসমীয়া যিখিনি ফ'ক আছে বড়োতি বা ৰাভা সেইখিনি যিহেতু চবে আমাৰ বাঁহৰ বাৰীত বজায় ছাৰে ভাবিলে কি চবেতো বাঁহত বজায় আমি যদি সেইটো এনেকৈ কৰিব পাৰোঁ তেতিয়া বেছি ভাল হ'ব মানে তেওঁ এখন হাতত চেলাইন থাকে তেওঁ মোক সেইখিনি ক্ষেত্ৰত বাঁহী শিকাইছিল